অসমৰ বিশিষ্ট কণ্ঠশিল্পী তথা যুৱচামৰ ইয়াৰ আমঠু শ্ৰদ্ধাৰ আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গক আমি অকালতে হেৰুৱালোঁ। তেখেতৰ পৰা অসমে বহুত কিবা কিবি পাব লগা আছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসে তেখেতক আমাৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল হঠাতে। গতিকে তেখেতৰ এই পবিত্ৰ স্মৃতিত বৰপেটা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। সেই মহান শিল্পীগৰাকীক আমি যি ধৰণে হেৰুৱালোঁ, সেইটো সঁচাকৈ খুব পৰিতাপৰ বিষয়। ইমান কম বয়সতে আমি তেখেতক হেৰুৱাব লগা কথাটো কোনো অসমীয়াই সহজভাৱে ল'ব নোৱাৰে। যদি কিবা তেওঁৰ জীয়াই ৰখাৰ কিবা যদি অৱকাশ থাকিলহেঁতেন, তেন্তে অসমৰ প্ৰতিজন মানুহে নিজৰ জীৱনৰ পৰা এটা দিন দি হ'লেও তেখেতক যুগ যুগ ধৰি জীয়াই ৰাখিলেহেঁতেন, অথবা সেই প্ৰত্যেকজন অসমীয়াৰ এটি এটি উশাহ তেওঁক দান কৰি হ'লেও তেওঁক জীয়াই ৰাখিলেহেঁতেন। কিন্তু ইয়াক সম্ভৱ হৈ নুঠিল। তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল। কিন্তু তেখেতৰ যিটো দেশপ্ৰেম, ব্যক্তিপ্ৰেমৰ পৰা দেশপ্ৰেমলৈকে তেখেতৰ গীতৰ জৰিয়তে পৰ্যবেক্ষিত কৰাৰ যিটো মহান অধ্যায়, সেই অধ্যায়ে অসমীয়া জনজীৱনক সদায় আকৰ্ষিত কৰি আহিব। জুবিন অসমীয়া হৃদয়ৰ মাজত সদায় থাকিব, প্ৰতিগৰাকী মানুহৰ মাজত, প্ৰতিগৰাকী জনতাৰ অন্তৰে অন্তৰে জুবিন সদায় থাকিব। জুবিনক হেৰুৱাই প্ৰতিগৰাকী অসমীয়াই আজি দিগ্ভ্ৰান্ত হৈ পৰিছে। প্ৰত্যেকজন মানুহৰ হৃদয়ে আজি অন্ধকাৰ নামি আহিছে। তেখেতৰ গীতৰ জৰিয়তে যিটো মহান অনুভৱ, যিটো মানৱ দৰ্দী ৰূপ প্ৰকাশিত কৰিছিল, সেয়া ভাবি চালে বৰ আচৰিত লাগে, বৰ দুখৰ কথা। আজি জুবিনবিহীন আকাশত আমি জীয়াই আছোঁ। হয়তো এনে এটা দিন কোনেও কল্পনা কৰা নাছিল, যিমান সোনকালে জুবিন হেৰাই যাব আমাৰ বুকুৰ পৰা। আমি ভাবিছিলোঁ যে জুবিন বহুদিন বাচি থাকক, জুবিন বহুদিন বাচি আমাৰ মাজত আমাৰ ভাল পোৱা সেই গীতবিলাক তেখেতে উপহাৰ দিয়ক। কিন্তু নিয়তিৰ পৰিহাসৰ ওপৰত আমি সদায় অসহায়। গতিকে আমি তাক মানিবই লাগিব। আজি আমাৰ মাজৰ পৰা জুবিন নাই। তেখেতৰ স্মৃতিত আমি ক'বলৈকে বেয়া লাগে যে তেখেতৰ স্মৃতিত, জুবিনৰ স্মৃতিত আৰু হ'ব পাৰেনে? জুবিন আমাৰ কাৰণে সদায় জীয়াই থাকে, কিন্তু আমি সেই ৰুঢ় বাস্তৱকে মানি আজি জুবিনৰ স্মৃতি, জুবিনৰ ফটোত আমি মাল্যাৰ্পণ কৰিব লগা হৈছে। এয়া সঁচাকৈ খুব দুখদায়ক প্ৰত্যেকজন অসমীয়াৰ কাৰণে। গতিকে তেখেতৰ সেই পবিত্ৰ স্মৃতিত স্বয়ংসেৱক সংঘ বৰপেটাৰ উদ্যোগত আমি এই কাৰ্যসূচী হাতত ল'লোঁ। আৰু কিছুদিন আগতে আমাৰ সংঘৰ প্ৰচাৰক মধুভাই কুলকাৰ্ণীয়েও এই ইহজগতৰ পৰা মেলানি মাগিছে। তেখেতৰ স্মৃতিত আমি এই স্মৃতি তৰ্পণ অনুষ্ঠান উদযাপন কৰিছোঁ। গতিকে মই দুখেৰে নিজৰ দুখখিনিক অন্তৰত পুতি সামৰি তেখেতৰ সেই মৰম লগা ফটোখনিৰ চৰণতেই, মৰম লগা ফটোখনিৰ তলত এই ভক্তি ভৰা একাঁজলি ফুল অৰ্পণ কৰিছোঁ। ধন্যবাদ। আজি অসমৰ গুৱাহাটীকে আদি কৰি সকলো স্থানতে লাখ লাখ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত। সেয়ে আজি আমি ইয়াত উপস্থিত হৈ মাধৱদেৱৰ সত্ৰ এখনত উপস্থিত হৈ আমিও তেওঁৰ প্ৰকৃতিৰ লগত যিহেতু তেওঁ সদায় বিলীন হৈ আছিল, সেই উদ্দেশ্যে আমিও আজি ইয়াত বৃক্ষৰোপণ অনুষ্ঠানৰ এতিয়া আয়োজন কৰিলোঁ। সাগৰতলীত শুভ বিচৰা আজি যি মহান বিশ্ববিখ্যাত জুবিন গাৰ্গ অকালতে আমাক এৰি গুচি গ'ল। আজি তেওঁৰ অনুগামী লাখ লাখ মানুহে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু আটাইবিলাকে কান্দোনত ভাগি পৰিছে। আমি আজি দক্ষিণৰ বৰপেটা সত্ৰৰ দক্ষিণৰ খুঁটিৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত দক্ষিণৰ বাহাৰ চৌহদৰ সন্মুখত এই মহান শিল্পীগৰাকীক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰপেটা শাখাৰ উদ্যোগত আমি এই অন্য আত্মাৰ গৰাকী সংগীত জগতত এটি নক্ষত্ৰ বুলি ক'লেও ভুল নহয়। এই মহান ব্যক্তি আমি জুবিন গাৰ্গক ইয়াত
শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁৰ যি সুৰ আৰু তেওঁৰ সুৰত যি গুৰু দুজনাৰ বিৰচিত বৰগীত শুনিলে অন্তৰ কান্দি উঠে। আৰু এইজন মহান শিল্পীক আমি অসমে হেৰুৱালোঁ। তাৰ বাবে আমি এই শিল্পীগৰাকীৰ ঠাই যে আৰু ভৱিষ্যতে আমাৰ কোনোবাই পূৰণ কৰিব পাৰিব, তাক লৈ এটা আমাৰ বহুত চিন্তান্বিত।